নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। 2025 বৰ্ষৰ পৰা আপোনালোকৰ BEd যি ডিগ্ৰী আছিল, সেই BEd ডিগ্ৰী এবছৰীয়া হ'ব। আগতে যি BEd ডিগ্ৰী দুবছৰীয়া আছিল, সেই BEd ডিগ্ৰী এতিয়াৰ পৰা সলনি হ'ব। ইয়াত কিন্তু কিছুমান নিয়ম বান্ধি দিয়া হৈছে যে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে এই BEd ডিগ্ৰী কৰিব পাৰিব আৰু কিছুমানে নোৱাৰে। আগতে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিয়ে BEd ডিগ্ৰীৰ কাৰণে এন্ট্ৰেন্স দিব পাৰিছিলে বা BEd ডিগ্ৰীত এডমিশ্যন ল'ব পাৰিছিলে। 3 বছৰীয়া আপোনালোকে গ্ৰেজুৱেশ্যন পঢ়িয়ে BEd ডিগ্ৰীত এডমিশ্যন ল'ব পাৰিছিলে। এতিয়া নতুন এটা গাইডলাইন অনা হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 4 বছৰীয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব, অৰ্থাৎ 4 বছৰ পঢ়ি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব, তেওঁলোকে এবছৰীয়া BEd পঢ়িলেও হ'ব, অৰ্থাৎ তেওঁলোকে দুবছৰীয়া BEd নকৰিলেও হৈ যাব। কিন্তু 3 বছৰত যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, 3 বছৰ পঢ়ি যিসকলে নৰ্মেল গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেওঁলোকে দুবছৰীয়া BEd কৰিব লাগিব। আৰু যিসকলে 4 বছৰীয়া গ্ৰেজুৱেশ্যন পঢ়িছে, তেওঁলোকে দুবছৰীয়া BEd কৰিব নালাগে, এবছৰীয়া BEd কৰিলে হৈ যাব। ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষৰ বা 2024 চনত 4 বছৰীয়া ডিগ্ৰী পঢ়ি শেষ কৰিছে, তেওঁলোকে 2025 চনত BEd ডিগ্ৰী এবছৰ পঢ়িলে হৈ যাব, দুবছৰীয়া পঢ়াৰ কোনো প্ৰয়োজন নাই। কিন্তু যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগতে 3 বছৰীয়া ডিগ্ৰী কমপ্লিট কৰিছিলে বা 3 বছৰীয়া ডিগ্ৰী পঢ়িছিলে, তেওঁলোকে দুবছৰীয়া BEd ডিগ্ৰী কৰিব লাগিব। তেওঁলোকে এই কথা উল্লেখ কৰিছে। 2025 চনৰ পৰা এই নতুন নিয়ম জাৰি হ'ব বুলি উল্লেখ কৰিছে। ইতিমধ্যে কলেজবিলাকলৈ তেওঁলোকে নটিচ জাৰি কৰি দিছে বুলি উল্লেখ কৰিছে। গতিকে আপোনালোকে এতিয়াৰ পৰা BEd ডিগ্ৰী এবছৰীয়া পঢ়িব পাৰিব, দুবছৰীয়া পৰিৱৰ্তে। গতিকে এইটো আপোনালোকৰ কাৰণে ভাল খবৰ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 4 বছৰীয়া নতুন শিক্ষানীতিৰ আণ্ডাৰত 4 বছৰীয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আছে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব, ইতিমধ্যে গ্ৰেজুৱেশ্যন পঢ়ি আছে, তেওঁলোকে BEd ডিগ্ৰী যদি পঢ়িব বিচাৰে বা যদি টিচাৰ হ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে দুবছৰীয়া BEdৰ পৰিৱৰ্তে এবছৰীয়া BEd কৰিলে আপোনালোকৰ এটা BEd ডিগ্ৰী দি দিয়া হ'ব, যিটো আপোনালোকৰ শিক্ষক হোৱাত সহায় কৰা হ'ব বা সহায় হ'ব। গতিকে আপোনালোকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুন শিক্ষানীতিৰ আণ্ডাৰত পঢ়িছে বা নতুন শিক্ষানীতিৰ আণ্ডাৰত 4 বছৰীয়া গ্ৰেজুৱেশ্যন কৰিছে বা কমপ্লিট কৰিব, তেওঁলোকে 2025 বৰ্ষৰ পৰা এবছৰীয়া BEd পঢ়িলে হৈ যাব।